নমস্কাৰ জনাইছোঁ সকলোকে। মই অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই গা পা ধুই আহিলোঁ, মানে গা ধুই আছিলোঁ। বাইদেৱে মানে চিঞৰি আছিল, তাই হেনো পোলাও বনোৱাই ঘৰত আহিছে। কালি যিহেতু দেউলে আছিলে, মই আপোনালোক কৈছোঁ ন ঘৰত মোৰ ঘৰত আছিলে। এইফালে আকৌ মায়ে এফালে মিক্সিত কিবা মানে পেষ্ট কৰি আছে, আদা নহৰু আছিলে মানে কি মানে আমি আহিছোঁ কাৰণে মায়ে এনেও মায়ে বনোৱাই বাৰু বনাই দিয়া বস্তু মানে বেছি বনোৱা শাক পাচলি বিচাৰি মায়ে সেইবিলাক বেছি খাই ভাল পায় মায়ে। এতিয়া ক'লা কচু কাটিলে, লগতে চাটনিৰ কাৰণে ধুনীয়াকৈ মানে ভেদাইলতা কিবা কিবি এনেকৈ যোগাৰ কৰিছে। দালি চালি বৰা বনাবই, ভেদাইলতা পাত। তো বাইদেৱে বনাই আছে পোলাও। মই গা ধুই আহিছিলোঁ, তাই কৈছে আছোঁ অলপমান ভিডিঅ' বনাই দিয়া গাত চৰ্দি লাগিছে অলপমান। তাৰপিছতে এতিয়া এয়া কিন্তু দুপৰীয়া সাজৰ কাৰণে যোগাৰ কৰি আছিলোঁ। এতিয়া মই ৰাতিপুৱা 10টা বজাতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাই বনাই আছে পোলাও। কালিৰে যিহেতু অলপমান মাংস আছে, কিন্তু মাংস আনা নহ'লে আছে যদি তাই আজি যাব ঘৰত, মই 2 দিন থাকিম বাৰু। আৰু এনেকৈ বিয়াৰ পিছত গোটেইজনী ছোৱালী মানে লগ হোৱা নহয়, যিটো আপোনালোক কৈছোঁৱে মই 4জনী ছোৱালী আমাৰ। গতিকে আমাৰ ঘৰ এতিয়া একদম খালী, দেউতা আৰু মা বাহিৰা কোনো নাই। আৰু আমাৰ মাক কিন্তু কোনো বেয়াকৈ কমেণ্ট নকৰিব দেই, এনেকুৱাকৈ থাকে বা এনেকুৱাকৈ। আমাৰ মা যিটো অসুখীয়া মানুহ, মই আপোনালোকক কৈছোঁৱে অসুখৰ বিষয়ে অলপ বেছিকৈ কোৱা হোৱা নাই বাৰু। আৰু মানে মাৰ আগতে চাদৰ মেখেলাই পিন্ধি আছিলে, কিন্তু এতিয়া মানে অসুখৰ কাৰণে মানে বেমাৰৰ কাৰণে মায়ে এতিয়া মানে ঘৰত থাকিলে তেনেকৈ চাদৰ মেখেলাটো নিপিন্ধে। কাৰণ কিয়নো অলপমান শাস্তি দিয়ে সেইকাৰণে। এনেই কিন্তু পিন্ধে বাৰু কোনোবা আহিলে এনেকৈ ঘৰত থাকিলেহে। আৰু বাইদেৱে কৈছে পোলাওটো ভাল হৈছে, তাকে দুটাই খাই আছোঁ। আৰু ওচৰৰে এজন খুৰী আহিছিলে, খুৰীকো দিছোঁ অলপমান। তো দুটাই লেকচাৰ মাৰি মাৰি খাই আছোঁ, মানে বহুত ভাল লাগিছে খাই। আৰু তাই কৈছে মোৰ 2টা ৰিলচ বনাই দিবিচোন। মই কৈছোঁ দে, মেখেলা চাদৰযোৰ পিন্ধি তাইও আজি ঘৰত যাব। লগতে জুচ আনিছিলে, কালি সৰু ভণ্টি আনিছে, শাহুমায়ো আনিছিলে জুচ। তো বাইদেৱে আনাটো থাকি গ'ল, এতিয়া খাইছোঁ। এইটো আমাৰ মা যিটো অসুখ হৈছিলে, কি হৈছিলে মই মানে বেলেগ এদিন ভিডিঅ' এটাত কৈ দিম বাৰু কি হৈছিলে আমাৰ মা বেমাৰ। আজি 7-8 বছৰমান হ'ল ভগৱানৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত তেখেত এতিয়া বৰ্তমান সুস্থ হৈ আছে বুলি ক'ব পাৰি। কিন্তু সুস্থ হ'লেও মানে ইমান সুস্থও নহয়, মানে 3 মাহৰ 2 মাহৰ মূৰে মূৰে চেকআপত নি থাকিব লাগে। যিটো বেমাৰ হৈছে সেইটো বেমাৰৰ কাৰণে চেকআপত যাই থাকিব লাগিব। আৰু ডক্টৰে কৈছে নমৰালৈকে মানে আৰু যদি বাচি থাকিব খুজিছে এইটো বেমাৰত চেকআপত আহি থাকিবই লাগিব এনেকৈ কৈছে। আৰু ঔষধ মেডিচিন লৈ থাকিবই লাগিব। গতিকে আমাৰ কোনোতো ল'ৰা নাই, গতিকে আমিয়ে মানে নি আছোঁ মানে সেয়া বোলো চেকআপত, মানে গুৱাহাটী মেডিকেলত JMCHত। আৰু এইফালে বাইদেৱে ৰিলচ বনাবলৈ ৰাস্তাত আহিছে। তাই ধুনীয়াকৈ ৰিলচ দুটা বনাই দিলোঁ, বনাই কিনে এতিয়া ইফালে কণী আৰু ভেদাইলতা আলু মাছৰ জোল, লগতে কচু ভাজা আৰু লগতে ভেদাইলতা মানে বৰা ভাজি। আৰু খাই বৈ উঠি মানে মই খোৱা নাই, তাই খালা। মই অলপ ভিডিঅ' বনাই আছোঁ। আৰু তাইও হাই বুলি কৈছে। তাইক এতিয়া মই মানে চকত গাড়ীত উঠাব যাব লাগিব, যাওঁতে আৰু তাইক আহি আছোঁ ধুনীয়াকৈ। তাই যাব যিটো আমাৰ ছোৱালীজনী এজনী আহিলে 3জনী আহিব সময় নাই, 2জনী আহিলে এজনী আহিব নোৱাৰে, আকৌ 3জনী আহিলে এজনী, এনেকুৱা মানে নিমিলে কোনো ক্ষেত্ৰতে, মানে মিলাব নোৱাৰে। কাৰণ কিয়নো মাজুবাৰ পোৱালি এতিয়া ডাঙৰ হৈ আহিলে, টিকলি 4 বছৰ সম্পূৰ্ণ হৈছে। গতিকে তাইকো প্ৰাইভেট স্কুলত এডমিশ্যন লগাই দিলে। গতিকে তাইও সেনেকৈ ব্যস্ততাৰ মাজত হৈছে। আৰু ভিনদেউ গুৱাহাটীত থাকে, টাইম নাপায়, ভিনদেউ আহিব ছুটি নাপায় একদম। এফালে ডাঙৰ বাইদেউ পোৱালিও ডাঙৰ হ'ল, যথেষ্টখিনি মানে ডাঙৰ হৈছে। ক্লাছ 10ত পঢ়ি আছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মেট্ৰিক অহা বছৰ যাতে ভাল হৈ এতিয়া বৰ্তমান পঢ়ি আছে ধুনীয়াকৈ। আৰু সৰু ভণ্টিৰ পোৱালি 7 বছৰমান হৈছে, সিও বৰ ধুনীয়াকৈ এতিয়া পঢ়ি আছে আপোনালোকৰ আশীৰ্বাদত ধুনীয়াকৈ। দেখাম বাৰু আপোনালোকক বাৰু দেখাইছোঁ মই ভিডিঅ'টো। লগতে আমাৰ এইটো চকটো অকণমান দেখাই দিছোঁ। লগতে তাইক পঠাই মেলি আহি কাপোৰ চেঞ্জ কৰি অলপমান শুই দিলোঁ। আৰু এই দেখিছেনে মেৰা নাটনে বৰষুণ নেৰাই আহিছে, বৰষুণ দিয়ে আছে। লগত খালোঁ চাহ, লাল চাহ মানে বিস্কুটেদি খালোঁ। খাই কিনে আৰু বাইদেৱে আম আনিছিলে, খাবৰ কাৰণে আছিলে। তো মায়ে ধুনীয়াকৈ ৰুটি মনি দিলে, আমখিনিও মই এতিয়া ধুনীয়াকৈ খাই আছোঁ। বৰষুণৰ বতৰ, আম খাব লগা হৈছে। যিটো আম নহ'লে পচি যাব নহয় জানো।
লগতে কেইটা এয়া চাওকচোন সন্ধিয়াই হ'ল মানে ক'তো ওলাই যাব পৰা নাই ঘৰত আহিছোঁ যদিও লগৰ ছোৱালীকেইটা যাব পৰা নাই মাতি আছে তাইও আহিব পৰা নাই বতৰ ইমানেই বেয়া মানে কি কৰিব লগতে ময়ো আম খাই পূৰা মানে ভিডিঅ' কৰি আছোঁ আৰু এতিয়া আম চাহ খাই গধূলি আকৌ 8টামান বজাত শান্তি নহয় বুলি পোলাও চানা আছে চানা মিক্সাৰ মায়ে নাখালে ময়ে খাইছোঁ মায়ে ধুনীয়া পিচ কাটি দিলে লগতে দুটা মই আছে কাৰণে একেলগে ভাত খাওঁ দিয়া মানে মায়ে ভাত বাঢ়ি আছে কিবা বনালে আৰু দিনৰ কিবা দি আছিলে বাৰু লগতে চাওকচোন এই তেতিয়াৰ পৰা বৰষুণ দিয়ে আছে ইয়াৰ চাক বৰষুণ দিয়ে আছে আৰু মই আপোনালোকক কৈছোঁ যে আমাৰ ঘৰৰ ইমান হেৰি বাৰু অৱস্থা লগতে দুটা ভাত খাই আছে আৰু খাম এতিয়া এনেই এইটো ঘৰত ভাত নাখায় সেইটো ঘৰত খায় মানে পুৰণা ঘৰটোত এতিয়া মই আহিছোঁ কাৰণে এইটো ঘৰত খাব লগতে আমাৰ জামৰ গছডাল ইমান বছৰ হ'ল ইমান ধুনীয়াকৈ জাম খাই আছিলোঁ আমি খাই আছিলোঁ খাব কিন্তু গছডালটা বাগৰি গ'ল চাওকচোন গোড়াটো উঘালি গৈছে ইমানে বতাহ দিছে ইমান ধুমুহা বতাহ দিছে দিনটো কণ্টিনিউ মানে ৰাতি লাইট চাইট নাই মোবাইলত চাৰ্জ নোহোৱা হৈছে মানে এয়া বাৰিষা চিজন আহিলে মানে ধুনীয়াকৈ মানুহবিলাকৰ খেতিও আৰম্ভ হ'ল আমাৰ শৰ্মাহঁতৰ ঘৰতো খেতি আৰম্ভ হৈছে কঠীয়া ধান সিজাব এতিয়া পৰিৱেশটো আপোনালোকৰ লগতো অলপমান দেখাই দিছোঁ শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো মানে এয়া মাছৰ উজান উঠিব এতিয়া মাছ খায়ে আছে বহুত মানুহে লগতে এয়া ঘৰত আছোঁ কাৰণে এতিয়া ধুনীয়াকৈ চুইজাৰ হওক কুৰ্তা হওক ধুনীয়াকৈ পিন্ধিব পাৰিছোঁ তাতে পিন্ধা নাই বাৰু এতিয়ালৈ পিন্ধিব দিয়া নাই বাৰু এতিয়ালৈ পিছে পৰাই পিন্ধিব লাগিব আৰু পাৰ্মিশ্যন পালে পিন্ধিব পাৰিম নিশ্চয় লগতে এয়া ঘৰ আহিলোঁ কালি আৰু ভিডিঅ' কৰা নহ'লে সন্ধিয়া আহিলোঁ এওঁ আনিব গ'ল লগতে আহি মেলি আমাৰ ওচৰতে বৌভাগৰ আই ঢুকাইছিলে আইতা এজন বহুতৰ বংশ আমাৰ ঘৰ একদম লাগি মই যাবাৰ দিনাই ঢুকাইছিলে মই দেওবাৰে গৈছিলোঁ তাৰপিছত আইক সেৱা চেৱা কৰি মুখত ধুনীয়াকৈ পানী অকণমান দি সেৱা চেৱা কৰি তেওঁক বিদায় কৰি মই ভাত খোৱা নিমন্ত্ৰণো আছিলে সেনেকৈ ৰক্ষা কৰি মই গধূলি 8টা বজাত ঘৰত গৈছোঁ লগতে এয়া বৌহঁতৰ মাকৰ ঘৰত আহিলোঁ তাইও অহা নাছিলে যিটো বৌহঁতৰ মাকৰ ঘৰেও মানে মাহঁতে দেউতাহঁতে হবিচ খাই আছিলে তাৰ তেনেকৈ আহিছোঁ আৰু এফালে যাই মেলি আকৌ গা মূৰ ধুব লাগিব মায়ে এফালে ভাতৰ যোগাৰ কৰি থৈ দিছে মই সুধা ভাতটোহে বনাই থৈ আহিছোঁ দেই তো এতিয়া এয়া বৌহঁতৰ ঘৰত আহিছোঁ যাই কিনে বস্তুবোৰ দি অলপমান দি কিবা লৈ আহিছোঁ অলপমান দি কিনে আৰু খবৰটো লৈ কিনে যাই থাকিম ঘৰত যাই আকৌ মূৰ গা ধুই আকৌ ভাত বনাব লাগিব এতিয়া 11টা মানে বাজি গ'ল লগতে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্টছ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰি দিব আৰু লগতে অলপমান ছাপোৰ্ট কৰিব আপোনালোকৰ অবিহনে ছাপোৰ্ট অবিহনে মোৰ একো নহয় আৰু মোৰ চেনেলটো খোলা আজি প্ৰায় 1 বছৰ হৈ গ'ল 1 বছৰ হৈ গ'ল মানে 2 বছৰ হোৱা নাই 2 বছৰ হ'ল আৰু আপোনালোকে অকণমান ছাপোৰ্ট কৰিব মোক আশা কৰোঁ ভিডিঅ'বিলাক চাই ভাল পাব যদি ভাল পায় জানে কি কৰিব লাগে নতুনকৈ হেৰি কৰিছোঁ ইমান নাজানো বিশেষ আৰু কোনো বেয়া কমেণ্ট যাতে নকৰে মানে মোৰ মাৰ বিষয়ে মোৰ ঘৰৰ মাৰ বিষয়ে আৰু মাৰ কি বেমাৰ হৈছে মই আগতে ভিডিঅ'ত মই অলপ কৈছোঁ ক'ম বাৰু মোৰ মাৰ কি হৈছে লগতে এয়া লৈছোঁ লগতে এয়া বৌৰ মাকে ধুনীয়াকৈ হেৰি কৰি আছে লগতে আহি মেলি গা মূৰ ধুই তাই ভাত বনাইছোঁ গেছত দুটাক ভাত দিলোঁ ভাতকেৰেলা আলু দালি দি বনালোঁ লগতে ঊল ভাজিলোঁ ঘৰতে ঊল আনিছিলোঁ এয়া ঊলটো কোনে খাই ভাল পায় ক'ব দেই মই বহুত ভাল পাওঁ মানে বেচনেদি ভাজিছোঁ ভাত বনালোঁ আৰু ঢেকীয়া মাছেদি বনালোঁ আৰু লগত বনালোঁ কচু জাল দিয়া কচু বনালোঁ ভাত পানী হ'ল খাই বৈ বাচন পত্ৰ ধুই বৌয়ে ইয়াৰ পৰা ঝুৰো মাৰিছোঁ তাত হাৰি আছে এয়া চাওকচোন বতৰ ইমান গেলা যিটো কাপোৰটো ধুবই লাগিব বাহি কাপোৰটো পিন্ধিব নোৱাৰে গতিকে এয়া